আজি আমি ইয়াত সমবেত হৈছোঁ এটা বৰ দুৰ্ভাগ্যজনক বিষয়ক লৈ পাইকান বনাঞ্চলত বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰে যি বনাঞ্চল বেদখল মুক্ত কৰি পুনৰ তাত এখন বনাঞ্চল গঢ়াৰ প্ৰয়াস কৰিছে। এই প্ৰয়াসক এছাম বাংলাদেশী মূলৰ মানুহে মনে প্ৰাণে যিকোনো কূটকৌশল ৰচনা কৰি তাক স্থবিৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিবলৈ তেওঁলোকে লাগি আছে। এই কথাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। কথা হ'ল কি, এই বিজেপি চৰকাৰখনে অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি আছে। খিলঞ্জীয়াৰ জাতি মাটি ভেটি ৰক্ষাৰ যি শ্লোগান আছিলে, এই শ্লোগানক আখৰে আখৰে পালন কৰি অসমীয়া ৰাইজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত, অসমৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত কাম কৰি আছে। আৰু এই কামকে বাধা দিবলৈ এছামে উঠি পৰি লাগিছে, বিভিন্ন কূটকৌশল ৰচনা কৰিছে। আমি SBS ফলোৱাৰ্ছ BPLSCৰ আমি গোটেই সতীৰ্থসকলে আমি সেই বিশেষ চাম ব্যক্তিক সকীয়াই দিব খুজিছোঁ। অনাগত দিনত যদি তেওঁলোকে এনেধৰণে অসমীয়া জাতিক হুংকাৰ দিয়ে, অসমীয়া জাতি সত্তাটোক তেওঁলোকে নিঃশেষ কৰাৰ প্ৰয়াস কৰে, তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ ফেন ক্লাবৰ সদস্যসকলে এই ক্ষেত্ৰত আমি নীৰৱে বহি নাথাকোঁ। আমিও আমাৰ ব্যৱস্থা হাতত ল'ম। আমি